মহানগৰীত এতিয়া যদি কয় যে দৈনিক বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস আৰু আমি যোৱাকালিও দেখিছিলোঁ যে মৰ্ণিং ৱাক কৰিবলৈ যোৱা এগৰাকী মহিলাৰ ডিঙিৰ পৰা কিদৰে দুৰ্বৃত্তই পিষ্টল দেখুৱাই ভয় ভাবুকি দেখুৱাই কিদৰে ডিঙিৰ পৰা সোণৰ চেইন কাহিনীছিল আৰু সেই একে অনুৰূপ ঘটনা হৈছিল 23 আগষ্টৰ দিনাখন অৰ্থাৎ প্ৰায় নিশা 9 মান বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়তেই জোনমণি ৰাভাৰ মাতৃৰ ডিঙিৰ পৰা সোণৰ চেইনডাল থপিয়াই লৈ যায় কোনো অচিনাক্ত দুৰ্বৃত্তই আৰু মাতৃগৰাকীয়ে কিছু শৰীৰত আঘাতো পাইছে সেই দুৰ্বৃত্তই অৰ্থাৎ আক্ৰমণ কৰি পেলাই ডিঙিৰ পৰা চেইনডাল লৈ যোৱাৰ অভিযোগ কৰিছে মাতৃয়ে আৰু এটা কথা ক'ব লাগিব যে ঘৰৰ সন্মুখলৈ যদি এতিয়া মহানগৰীবাসী ওলাই যাব নোৱাৰে তেতিয়াহ'লে কেনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰবাসীৰ সেয়া নকলেও বুজি পাব আৰু এই যে চিলনী চোৰৰ সন্ত্ৰাস এই চিলনী চোৰৰ সন্ত্ৰাস কিন্তু আজিৰ নহয় মহানগৰবাসীয়ে এই চিলনী চোৰৰ সন্ত্ৰাসৰ পৰা বহু দিনৰ পৰা এনেদৰে চিলনী চোৰৰ আক্ৰমণত বিভিন্ন ধৰণৰ নিজৰ যিসমূহ অলংকাৰ সেই অলংকাৰ হেৰুৱাবলগীয়া হৈ আহিছে অৰ্থাৎ বাহিৰলৈ এতিয়া এডাল সোণৰ চেইন বা সম্পৰ্ক আমি মাতৃৰ গোটেই ঘটনাটো মাতৃয়ে যেটো উল্লেখ কৰিছে সম্পৰ্ক মাতৃৰ মন্তব্য জানিব বিচাৰিম ভাষ্য প্ৰদান কৰক অকণমান কথা পাতো তেতিয়াহ'লে গম পোৱা যাব হয় মাতি মই মাজতে এতিয়া আপোনাৰ লগত কথা পাতো যে সেনা আপুনি ঘৰৰ সন্মুখলৈহে ওলাই গৈছিলে এনেকুৱা এটা ঘটনা কেনেদৰে হ'বলৈ পালে হয় নমস্কাৰ দেই মই মানে মোৰ আচলতে মই ওলাই নগ'লোঁ হয় মোৰ কুকুৰো ওলাই যাব নোৱাৰিলে মোৰ ঘৰত মানুহ আহিছিলে মই মানুহটো আগবঢ়াই থওঁতে মানে এটা মণিপুৰী ল'ৰা আৰু এজনী মোৰ বোৱাৰী বুলি মানে আহি থাকে আৰু বোৱাৰী বুলি ভাবিছোঁ আৰু তেওঁ মানে আমাৰ ঘৰত আহিছিলে আহোঁতে মই তেওঁক আগবঢ়াই থ'ব গৈছোঁ দোকানখনলৈকে তেওঁ গ'লে মই কৈছোঁ তুমিও যোৱা ময়ো যাওঁ আৰু তেওঁ ক'লে মোৰ 9 বাজিল খুৰী মই 9 বাজিলে এতিয়া যাওঁগৈ দে ঠিক আছে যোৱা তুমি ময়ো ঘৰলৈ যাওঁগৈ আৰু গেটৰ পৰা তেওঁক বিদায় দিলোঁ মোৰ মনটো কি খেলিলে মাইনা হাজমোলা এটা কিনিবাচোন ময়ো এটা খাম আৰু তুমিও খোৱা তোমাৰ বোলে গাটো ভাল লগা নাই পেটটো ভাল লগা নাই তেনেকৈ ক'ল ময়ো ক'লোঁ তাৰপিছত মই আহিলোঁ আহি মই কুকুৰটো লৈ আহিব বিচাৰিলোঁ কুকুৰটো এক জটকা মাৰি কেনে এইপিনে গুচি গ'ল মোৰ হাতৰ পৰা গুচি যাওঁতে মই ল'বলৈ গ'লোঁ কুকুৰটো মাতি আছোঁ অহা নাই কুকুৰটো যিমানে মাতো সিমানে গৈয়ে থাকে তেতিয়া মই ভাবিলোঁ এই বাইকলৈ যাই থাকে নহয় মই ভাবিলোঁ কুকুৰটো কোনোবাই সেইকলিত ধৰি লৈ যাব আৰু মই ক'তনো বিচাৰি যাম ইমান ৰাতি গতিকে কুকুৰটো লগে লগে ধৰি লৈ আহোঁ তেনেকৈ মই এটা চিনাকি ল'ৰা কেবুলৰ কাম কৰে ল'ৰাটোৱে তেওঁ আহি আছে মোৰ পিছফালে গৈ আছে মই আগে গৈ আছোঁ তেওঁ আহি আছে ডিউটিৰ পৰা তাৰপিছত মই ক'লোঁ বাবা মইতো দৌৰিব নোৱাৰোঁ কুকুৰটো ইমান দৌৰে মোক কুকুৰটো ধৰি দিয়াচোন কিবা এটা কৰি তেওঁ কুকুৰটো ধৰিলে ধৰি পেলাই খুৰী মই কুকুৰটো লৈ যাওঁ দিয়ক এনেকুৱা সময়তে এইটো ঘটনা সংঘটিত হৈছিলে আপোনাৰ চেইনডাল ডিঙিৰ পৰা তেতিয়াই থপিয়াই নিছিলে নাই সি ক'লে মই কুকুৰটো ধৰি লৈ যাওঁ খুৰী মই লৈ যাওঁ দিয়ক আমাৰ ঘৰত মই কৈছোঁ নালাগে কুকুৰটোৱেই মোৰ জীৱন কুকুৰটোৰ লগতে মই টাইম পাছ কৰি থাকোঁ গতিকে কুকুৰটো নিব নালাগে মোৰ ভাল নালাগে কুকুৰটো নাথাকিলে মোৰ একদম ভাল নালাগে সেইটো বুলি মই তেওঁক ক'লোঁ তেওঁ ক'লে ঠিক আছে লৈ নাযাওঁ বেলেগ দিনা কিন্তু লৈ আহিব কুকুৰটো মোৰ ছোৱালীকেইটাই খেলিব ঠিক আছে মই অহাকালি যাম তেনেকৈ বুলি মই তাক সিও গ'ল ময়ো গুচি আহিলোঁ দোকানখনত এটা ল'ৰা খাৰা হৈ আছিলে মুখত হাতটো দি পেলাই এনেকৈ খাৰা হৈ আছিলে মই খেয়াল কৰা নাই ল'ৰাটোক কোন হয় কিন্তু এটা চাইকেলৰ ধৰণৰ স্পৰ্টিং আৰু জিন্সৰ এটা পেণ্ট পিন্ধিছে সেইখিনি চাইছোঁ দেখা পাইছোঁ আৰু মই বেয়া ভাৱ ল'লে মই ভালকৈ লক্ষ্য কৰিলোঁ এই ল'ৰাটো কিয় খাৰা হৈ আছে দোকানৰ মুখত দোকানীয়ে যেতিয়া খাৰা হৈ থকাতেও লক্ষ্য কৰা নাই মইনো কি লক্ষ্য কৰিম সেই ল'ৰাটোৱে থপিয়াই লৈ গ'ল নেকি চেইনডাল তাৰপিছত মই কুকুৰটো লৈ একফালে কুকুৰটো আঘাতে মোৰ মোবাইলটো আহি আছোঁ আৰু মইতো নাইটি পিন্ধিছোঁ নাইটিৰ ওপৰত মেখেলা পিন্ধি এনেকৈ এইটোৱে চাদৰটো লৈছোঁ এইখিনি ঢাকা খাই আছে চাদৰটো পূৰা তাৰপিছত এই পিছফালৰ পৰা আহি এনেকৈ পূৰা দবাই কেনে মোক হাতটো ধৰিছি মই কৈছোঁ কোনেনো কোন হয় এনেকৈ চাইছোঁ কোন হয় এনেকৈ বুলি তাৰপিছত সি ইফালেদি আঘাতখনেদি চেইনটো লৈ বাং হাতৰ পৰা মোবাইলটো লৈ মোক এই আঙুলিটো পূৰা ভাঁজ লগাই দিছে মই মানে এতিয়া আঙুলিটো একোৱেই জোৰ নাপাওঁ আপুনি ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে নেকি থানাত বা আৰক্ষীৰ লগত কথা পাতিছে নেকি পাতিছোঁ পাতাটো
কিন্তু কৈছে আৰক্ষীয়ে মই মানে বাইকৰ নাম্বাৰ ৰাখিব নোৱাৰিলোঁ, মানুহৰ ফেচটো দেখাব নোৱাৰিলোঁ, সেইটো কাৰণে মই এতিয়া আৰক্ষীক কি দাবী কৰিম আৰু। আপুনি শৰীৰত কোনোবা আঘাত পাইছে নেকি? পাইছোঁ, যথেষ্ট আঘাত হৈছে, বুকতো ডুব পাইছোঁ, মই উশাহ ল'ব পৰা নাছিলোঁ সেইদিনা, আৰু মই বাহুতো ডুব পাইছোঁ, হাতত ডুব পাইছোঁ, ভৰিত ডুব পাইছোঁ, বহুত জেগাত ডুব পাইছোঁ। মই ডক্তৰৰ ওচৰত গৈছোঁ শনিবাৰে, হেৰি ঔষধ চৌষধ খাইছোঁ। চিলনী চোৰটোৱে আপোনাৰ কি বাইক লৈ আহিছিলে? বাইকখন চিনি পায় নেকি আপুনি? বাইকখন মই নাম্বাৰো ধৰিব নোৱাৰিলোঁ, বাইকে নে স্কুটি সেইটোও ধৰিব নোৱাৰিলোঁ, কাৰণ মোক যেতিয়া সি আক্ৰমণ কৰে ল'ৰাটোৱে, তেতিয়া মানে বাইক নাই। যেতিয়া মানে মই উঠি পেলাই মোৰ ডিঙিৰ পৰা চেইনটো লৈ গ'ল আৰু মোবাইলটো লৈ গ'ল, মোৰ মোবাইলটো লৈ গ'ল, তেনেকৈ কান্দিছোঁ নহয় অলপ উঠি পেলাই। তেতিয়া মানে হেৰি এইটো গাড়ীৱালাটো ইফালৰ পৰা গৈ কেনে সেই দোকানৰ ওচৰত তাক উঠাই লৈ গুচি গ'ল। আপুনি কাৰোবাৰ ওপৰত আপোনাৰ সন্দেহ আছে নেকি? সন্দেহ থাকিলে ধৰিবই পাৰিলোঁ, কিন্তু মই তাৰ ফেচটোৱে দেখা পোৱা নাই ন, অলপো ধৰিব নোৱাৰিলোঁ। সেইটো কাৰণে মই পুৰুষে দিব নোৱাৰা হ'লোঁ ন, নহ'লেতো পুৰুষ দিব পাৰিলেতো মোৰ চেনটো যোৱা সৰু কথা, কিন্তু মোৰ দেহাটো বহুত আঘাত পাইছে ন, সেইটো মই বহুত দুখ লাগিছে। মই যদি তাতে কালি ভৰিখন ভাঙি পৰি থাকিলোঁ হয়, মোক কোনে উঠাই আনিলে হয়? এই ছোৱালীজনীতো ঘৰত আছে, তাইতো একোৱেই গম পোৱা নাই। মই 1 ঘণ্টা 1.5 ঘণ্টা এইবিলাক হুলস্থুল হৈ গৈছে, পুলিচক খবৰ দিয়া হৈ গৈছে, তেতিয়া মই ঘৰত কান্দি আহি কিনে তাইক কৈছোঁ মোৰ এনেকুৱা হ'ল বুলি, তেতিয়াই গম পাইছে, নহ'লেতো তাই একো গম নাপায়। এই জেঠীমাই কাৰোবাৰ লগত কথা পাতি আছে গেটতে, তেনেকৈ ভাবিলে হয়, তেনেকৈ ভাবি আছে। আৰক্ষীয়ে আপোনাৰ লগত এতিয়া কথা কোনো ধৰণৰ তেনেকুৱা পতা নাই, আপোনাক সহায় কৰা নাই? আদাগুদামৰ আৰক্ষী আহিছিলে, আহি কথা চথা পাতিছে আৰু দৰখাস্তখন দিছোঁ তেওঁলোকৰ সহযোগ লৈ। আৰু কালি আহিছিলে, মই অলপ ওচৰত কিবা এটা সকাম আছিলে তাত গৈছিলোঁ, তো মই তেওঁলোকক লগ নাপালোঁ। হয় চম্পক, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এনেধৰণে মাতৃয়ে অভিযোগ উত্থাপন কৰিছে, কিন্তু এতিয়ালৈকে আৰক্ষীৰ তৰফৰ পৰা তেনেধৰণৰ কোনো সদুত্তৰ পোৱা নাই বুলি উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।